Hello everyone, কি খবৰ? কালি YouTube এটা নতুন আপডেট দিলে যেটো আপডেট আমাৰ নিচিনা মানে হৰু হুৰা মানে YouTube যি সকলে নতুন চেনেল খুলিছে তেওঁলোকৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব বুলি ভাবিছো মই মানে আৰু কেদিমানৰ আগত যেটো আপডেট দিছিলে নহয় হেতু আপডেট আমাৰ হক মিনল আছে বা যি সকলে নতুনকে মানে গ্ৰো হ'ব খুজিছে তেওঁলোকৰ কাৰণে অকমান মানে অসুবিধা কাৰণ কেলে 4000 ওয়াচ টাইমৰ ঠাইত যদি 8000 ওয়াচ টাইম কৰি দিয়ে আৰু যদি 10 মিলিয়ন মানে ভিউজৰ ঠাইত যদি 20 মিলিয়ন কৰি দিয়ে তেতিয়াহলে আমাৰ লিখা হৰু হৰু বিলাকৰটো বহুত বেছিয়ে কঠিন হয় কিন্তু কালি যেটো আপডেট দিছে মই কালি ভিডিওটো বনাম বুলি ভাবিছিলো কালি কিন্তু নোৱাইলো কালি যেটো আপডেট দিছে হেতু আমাৰ হৰু হুৰা মানে বিলাকৰ কাৰণে বহুত বেছি ভাল হ'ব কাৰণ কেলে আমি কৰো বা আমাৰ নিচিনা বহুতে তেনেকে কৰে যোনটো ভিডিওত আপোনাৰ ভিউজ বেছি হয় তেল আমি কি হয় সাধাৰণতে যোনটো ভিডিওৰ ভিউজ বেছি হয় যোনটো ভিডিও মানুহে লাইক কমেন্ট বেছি কৰে না আমি সেই ভিডিওটো আমি বিশ্বাস কৰো সেই ভিডিওটোৰ ওপৰত আমি চাও আৰু যি সকল ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে ডাঙৰ ডাঙৰ ইউটিউবাৰ মানে যাৰ সাবস্ক্ৰাইবাৰ বেছি আছে যাৰ মানে ফ্ৰেন্ড বেছি আছে তেওঁলোককহে আমি সাপোৰ্ট কৰিব খুজু বা তেওঁলোকক চাব খুজু কিন্তু হৰু হৰু বিলাকক আমি কৰিব নুখুজু বা আমাকো তেনেকে মানুহে ঠিক তেনেদৰে নকৰে কিন্তু এতিয়া কালি যেটো আপডেট দিছে সেই আপডেটটো হৈছে কি মানে আগতে যদি আমি ভিডিও এটা মানে কেবা সেকেন্ড চোৱাৰ পাছতহে ইউটিউবে এটা ভিউজ ধৰিছিলে কেবা সেকেন্ড চোৱাৰ পাছত এটা ভিউজ ধৰিছিলে আৰু এতিয়া কালি আপডেটটোৰ পাছৰ পৰা আপোনাৰ এটো হ'ব 24 আগষ্টৰ পৰা কৰিব 24 আগষ্টৰ পৰা মানে আপডেটটো চেঞ্জ কৰি দিব 24 আগষ্টৰ পৰা হ'ব আপুনি ভিডিওটো ক্লিক কৰাৰ পাছতে আপোনাৰ এটা ভিউজ কাউন্ট হ'ব গম পাইছেনে আৰু আগত মানে এতিয়া বৰ্তমান কি হৈ আছে আমি কেবা সেকেন্ড চোৱাৰ পাছতহে আমাৰ এটা ভিউজ কাউন্ট হয় আৰু 14 মানে 24 আগষ্টৰ পৰা কি হ'ব আপোনাৰ ভিডিওটো ক্লিক কৰাৰ পাছতে আপোনাৰ এটা ভিউজ কাউন্ট হ'ব আৰু কি হ'ব আমাৰ নিচিনা বিলাকৰ মানে কি হয় কিছুমানে মানে নতুন যিহেতু আমি ভালকে কথা ক'ব নাজানো ভালকে আমি এডিট কৰিব নাজানো আমি প্ৰত্যেকটো বস্তু আমি প্ৰত্যেক দিনাখন এটা নতুন নতুনকে শিকি গৈ আছো হেতু কাৰণে মানুহে আমাক ভালকে আকোৱালি ল'ব পৰা নাই কিন্তু কি হয় কিছুমানে ক্লিক যদি কৰে লগালক উলাই গুচি যায় কাৰণ কেলে আমি তেনেকে তেওঁলোকক আমি ধৰি ৰাখিব পৰা নাই হয়নে নহয় বাৰু তেওঁলোকক আমি তেনেকে ধৰি ৰাখিব পৰা নাই হেতু কাৰণে চাই আৰু উলাই পেলি গুচি যায় কিন্তু ডাঙৰ বিলাকৰ তেনেকুৱা নহয় আপোনাৰ ভিউজৰ ওপৰত বা কমেন্টৰ ওপৰত লাইকৰ ওপৰত বিশ্বাস কৰি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰো বা কৰে হয়নে নহয় বাৰু কিন্তু আমাৰ বিলাকৰ কি হয় তেনেকুৱাৰ ক্ষেত্ৰত মানে ভিউজটো নহয় মানে ভিউজ বহুত বেছি কম হয় হেতু কাৰণে কালি ইউটিউবে যেটো আপডেট দিছে সেই আপডেটটো আমাৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব বুলি ভাবিছো কাৰণ কেলে ভিউজ যিমান বাঢ়িব হিমান সিআৰটিটো হিমান বাঢ়িব আৰু ভিউজ বাঢ়িলেহে আমি হয়তো আমাৰ মানে 10 জনৰ আগত আমাৰ প্ৰফাইলটো নিব আমাক মানে মানুহে দেখি পাব আৰু ভিউজ নাথাকিলেতো আমাক দেখি নাপায় তেতিয়া হলে কি হ'ব আমাৰ নতুন মানে আপডেটটোৰ পৰা আমাৰ এটো হ'ব যে আমি মানে গ্ৰো হোৱাৰ নতুন যিবোৰ ইউটিউব চেনেল খুলিব বা খুলিছে বা আমাৰ নিচিনা ষ্টাৰ্ট কৰি আছে তেওঁলোকৰ কাৰণে বহুত বেছি ফায়দা হ'ব বহুত বেছি সুবিধা হ'ব গম পাইছেনে আৰু এটো কথা যে আপোনাৰ মানে 4000 ওয়াচ টাইমৰ ঠাইত 8000 হ'ব বা 20 মিলিয়ন 10 মিলিয়ন মানে ভিউজৰ ঠাইত 20 মিলিয়ন হ'ব এইটো এতিয়াও আপোনালোকৰ মানে সুবিধা আছে ফেব্ৰুৱাৰী মাহৰ পৰাহে হ'ব 2026 চনৰ চলি আছে এতিয়া 2027 চনৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা হ'ব জানুৱাৰী লৈকে এটো চান্স দিছে আমাৰ জানুৱাৰী লৈকে যদি আমি মনিটাইজেশনটো যদি পাই যাও জানুৱাৰী লৈকে কিন্তু আমি বাছি যাম যদি আমি সেই জানুৱাৰী লৈকে আমি কৰিব যদি নোৱাৰো ফেব্ৰুৱাৰীৰ পৰা কিন্তু আমি ডাবল কৰিব লাগিব গম পাইছেনে একত 2 কৰিব লাগিব আমাৰ নিজৰে কষ্ট হ'ব গম পাইছেনে মানে ইতিয়াৰ পৰা নাই হোৱা আমাৰ হাতত এতিয়াও চান্স আছে আমি যদি চেষ্টা কৰো আমি জানুৱাৰী মাহৰ লাষ্টলৈকে 31 তাৰিখলৈকে জানুৱাৰী মাহৰ আমি কমপ্লিট কৰি দিলে আমি বাছি যাম কিন্তু যদি আমি কমপ্লিট কৰিব নোৱাৰো আমি যদি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ সোমাই যায় তেতিয়া আমাৰ কি হ'ব আমাৰ ডাবল কষ্ট হ'ব আমি 10 মিলিয়ন ভিউজৰ ঠাইত আমি 20 মিলিয়ন আনিব লাগিব আৰু 4000 ওয়াচ টাইমৰ ঠাইত আমি 8000 ওয়াচ টাইম আনিব লাগিব গম পাইছেনে আমি যদি এই সময়টোত এই 6 মাহ 7 মাহ আমাৰ হাতত আছে এই 6 মাহ 7 মাহটোত যদি আমি যদি কষ্ট কৰি নলও নহয় আমি তেতিয়া পাছলে হয়তো আমি বহুত বেছিয়ে কষ্ট কৰিব লাগিব আৰু এতিয়া যিখিনি আমি নিজকে ভাবি আছো বহুত বেছি কষ্ট কৰিছো কিন্তু তেতিয়া কি হ'ব আগতে আমি কৰি নথলু কেলে আমাৰ মনত তেল ঠাণ্ডা আহিব গম পাইছে তেতিয়া মানে এটো ঠাণ্ডা আহিব আমি আগতে কৰি নথলু কেলে আগতে আমাক বহুত বেছি ইউটিউবে সুবিধা দিছিলে কিন্তু আমি সেই সুবিধাটো ল'ব নাজানিলো কিন্তু এতিয়া আমাৰ এনেকুৱা হৈছে ডাবল কষ্ট কৰিব লগিয়া হৈছে গম পাইছেনে আৰু যেটো কালি যেটো মানে আপডেট দিছে ইউটিউবে এটো আমাৰ কাৰণে মানে সৰু সৰু যিবিলাক মানে ইউটিউবাৰ আছে নহয় তেওঁলোকৰ কাৰণে বহুত বেছি সুবিধা হৈছে কাৰণ কেলে হ'ব আৰু যি সকল ডাঙৰ ডাঙৰ আছে তেওঁলোকৰটো অটোমেটিক ইনিও ভিউজ আহিয়ে যায় সাবস্ক্ৰাইবাৰ মতে কিন্তু আমাৰ সৰু সৰু বিলাকৰ আমি যিহেতু ভালকে এডিটিং বা আমি ভিডিওটো কথা ক'ব নাজানো হেতু কাৰণে আমাক মানুহে সাপোৰ্ট কৰিব নোখোজে কিন্তু এতিয়া মানে কি হ'ব ইউটিউবে নিজে সাপোৰ্ট কৰিব ভিউজ বঢ়াই দিলে মানুহে আমাক বিশ্বাস কৰিব বা ভিডিওবোৰ চাব গম পাইছেনে